বিলাসীপাৰাত শুকাব ঘটনা সংঘটিত হৈছে। গৌৰাং নৈত গা ধুবলৈ গৈ 16 বছৰৰ কিশোৰীৰ মৃত্যু। আজি দুপৰীয়া ভাগত বিলাসীপাৰা থানাৰ অন্তৰ্গত কঁঠালদি দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হয় এই শুকাব দুৰ্ঘটনাটি। লগৰীয়াৰ লগত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈ 16 বছৰীয়া আছমিনা খাতুনে পিছত স্থানীয় ৰাইজে অনুসন্ধান চলাই উদ্ধাৰ কৰে ছোৱালীজনীক উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে। পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অসম এনি। আজি আনুমানিক দুপৰীয়া মোটামুটি 1 বজাত তেনেকৈ হ'ব। ঘৰৰ পৰা ওলাই যায় লগৰীয়া কেইজনৰ লগত গাঁও ধুবলৈ নদীত, গৌৰাং নদীত যাই গাঁও ধুওঁতে মানে ডুবত যায়। ডুবৰ পিছত আমি বিচাৰি নাপাওঁ। তাৰপিছত লগৰীয়া কেইজন টানি খিচিৰি আছিল, তেওঁক উদ্ধাৰ কৰিব পৰা নাছিল। পিছত আমি গাঁওবাসী যাই উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত আমি বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত আনাৰ পিছত ডক্টৰে মৃত্যু বুলি ঘোষণা কৰে। আছমিনা খাতুন, 16 বছৰ। এতিয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত আছে। কাঁঠালদি দ্বিতীয় খণ্ড। ছফিয়া ৰহমান। গা ধুবলৈ গৈছিল। গৌৰাং নদী।